Hi friends, good morning. আজি এটা নতুন দিন আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰ বৰ্তমান ভাল। আৰু আজি ভাবিলোঁ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আৰম্ভ কৰোঁ ৰাতিপুৱাতে। আৰু এতিয়া 7টা বাজিছে, 7:05 হৈছে। মই গা পা ধুই মেলি কাম বন কৰি আজৰি, মানে বাহিৰ বনখিনি কৰি একদম গা পা ধুই মেলি আজৰি আৰু বাকী চেষ্টা পাৰি পেলাই আছে ভিতৰৰ কামবিলাক। আৰু আজি সেয়ে ভাবিলোঁ বোলো আজিৰ দিনটো আকৌ আপোনালোকৰ আগত শ্বেয়াৰ কৰি যাম। আজি বহুত সোনকালে উঠিলোঁ গম পায়নে। এইফালে আমাৰ ছোৱালীও স্কুলে ৰেডি হৈ আছে, নিজে নিজে ওলাইছে, পাৰ্লাৰ গৈছে। আজি মানে আন দিনাতকৈ মানে 15 মিনিটমানৰ আগত মানে স্কুল যাব লাগিব তাই। সেইকাৰণে পূৰা সোনকালে উঠিলে তাইও আৰু ওলাই মেলি এতিয়া ৰেডি হৈ আছে। আজি মানে সিহঁতৰ এছেম্বলি আছে। আজি এটা সৰুকৈ তাই মানে এছেম্বলিত ডিউটি কৰিছে। ইম্পৰ্টেঞ্চ অফ দ্য ডে আজি ক'ব লাগিব তাই, সেইকাৰণে একদম পূৰা এক্সাইটমেণ্ট হৈ আছে। সেই তাৰপিছত তাকে মানে আৰু এতিয়া বোলো সোনকালে আজৰি হ'লোঁ যেতিয়া চব মানে ৰেডি, তাইক খোৱা বোৱা টিফিন চিফিন ৰেডি, বেগ চেগ সামৰি পূৰা ৰেডি হৈ গ'ল। এতিয়া তাই যাবহে লাগে আৰু বেছি সোনকালে হৈ আছে, 7:05 হৈছেহে, 7:30 পাবগৈ লাগিব। গতিকেলৈ এতিয়া ৰখি দিছে তাই আৰু মই ভাবিলোঁ এইখিনি সময়তে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আজিৰ দিনটো দেখাই যাম আপোনালোকক। আৰু যদি ভাল লাগে চাই যাব আৰু আগৰ দৰে সদায় ছাপোৰ্ট কৰি যাব দেই। ঠিক আছে, ৰ'ব এই কিবা কিবি বিচাৰি থকা আছে, ব্ৰেচলেট চেচলেট বিচাৰি মেলি দিওঁ, পঠিয়াই মেলি লওঁ, তাৰপিছত আকৌ লগ পাম চাই দিব। টিফিনত একেবাৰে চিম্পুলকৈ দি দিছোঁ, আলু পৰঠা আৰু চচ দিছোঁ, চচৰ সৈতে পেলাই আলু পৰঠা নিব। আজি মানে ছেটাৰডে যে ফাণ্ডে হয়, আজি ক্লাছেছ নহয় যে, খুব ফূৰ্তিতে খাব মন নকৰে, সেইকাৰণে বোলে আলু পৰঠাকে বনাই দিয়া, আলুটো খালি সৰহকৈ দিবা, তাৰপিছত বোলে চচ দি দিবা, সেনেকৈ কৈছে। সেইকাৰণে এনেকৈ দি দিছোঁ আজি টিফিনটো। আৰু এইফালে বাপেক জীয়েকো পূৰা ৰেডি হৈ আছে দেই, ওলাই মেলি বোলা বোলা। আজি এটা খুব ভাল লগা আৰু পবিত্ৰ দিন, সকলোৱে গম পাইছে চাগে। আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। গতিকেলৈ এতিয়া এয়া ঘৰ মোহাৰি আছোঁ মই। মানে কি আজি শনিবাৰে এনেকৈ ঘৰ আমি নমচোঁ, মানে আজি মচিবলগীয়া হৈছে আৰু ভাবিছিলোঁ নমচোঁ নেকি, আৰু মানে মনটোৱে ভাল নালাগিলে, যিহেতু গুৰুজনাৰ তিথি হয়। গতিকেলৈ ঘৰ দুৱাৰ অকণমান চাফ কৰিলে মনটো ভাল লাগে আৰু মোহাৰিলে। আৰু আমি সপ্তাহটোত মানে মংগলবাৰে আৰু শনিবাৰে ঘৰ নমচোৱেই, মানে কেতিয়াবা বহুত কিবা হেৰি হ'লেহে মানে এনেকুৱা ধৰি লওক আজি গুৰুজনাৰ তিথিৰ কাৰণে নমচিলেও নোহোৱাৰ কাৰণে মচি আছোঁ। আৰু মানে এনেকুৱা পবিত্ৰ দিনত যদি ঘৰ চৰ নমোহাৰো একদম মনটো ভাল নালাগে, বিশেষকৈ মানে ঘৰখনত চাকি বন্তি জ্বলাই ভাল নালাগে আৰু সেইকাৰণে মানে এতিয়া শনিবাৰে হ'লেও মচি দিছোঁ। আৰু ছোৱালীক পঠিয়াই মেলি স্কুললৈ এইবিলাক মই ডেইলি কাম আৰু এইখিনি মানে কৰি লৈছোঁ। আৰু আমাৰ প্ৰত্যেকটো সময়তে মানে জন্মৰ পৰা মৃত্যু পৰ্যন্ত মানে প্ৰতিটো ক্ষণতে আমাক ভগৱন্তৰ কৃপা আৰু গুৰুজনাৰ কৃপা মানে থাকিবই লাগিব, নহয় জানো। তেওঁলোকে কৃপা কৰিলেহে আমি মানুহ হৈ জীয়াই থাকিব পাৰিম। গতিকেলৈ আজি মানে এই পবিত্ৰ দিনটোত মানে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথিৰ দিনাখনি মই এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে গুৰুজনে আমাক সকলোৰে লগত ঠিকে থাকে থাকক, তেওঁ আমাক সদায় মংগল কৰি থাকক আৰু ভগৱন্তই যাতে কৰক, তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু ৰাতিপুৱাই শুই উঠি গুৰুজনকে চিন্তা কৰি, ভগৱন্তকে চিন্তা কৰি দিনটো আৰম্ভণি কৰি দিছোঁ আৰু এনেকৈ সেয়াই আৰু তাকে এতিয়া ঘৰ চৰ মচি কাচি আদায় কৰিলোঁ আৰু কাপোৰ কেইটামানো আছিলে আৰু কাপোৰকেইটা বোলো ধুই লওঁ, মানে লগালগ মেলি দিওঁ আৰু ইমান ৰ'দ দিছে, একদম পটাপট কৰিছোঁ দেই। ঠিক আছে বাৰু দেই, কাপোৰকেইটা মেলি লওঁ, আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টেই এয়া ৰুটি আৰু প্ৰসাদৰ দাইল। ইমান গৰম লাগিছে আৰু বহুত বেছি ভোকো লাগিছে দেই, সেইকাৰণে ৰখি থকা নাই আৰু আনি চিধা খাই আছোঁ। এইফালে ৰুটি আৰু এইফালে প্ৰসাদৰ দাইল, খুব ভাল লাগে প্ৰসাদৰ দাইল খাই। এতিয়া যিহেতু ভাদ মাহ চলি আছে, প্ৰসাদ একদম এভেইলেবল হৈ আছে। এইকেইদিন মানে 4 দিনমান একেৰাহে মানে প্ৰসাদ খাই আছোঁ। আৰু এনেকৈ মানুহৰ ঘৰত কিবা কিবি হৈছে আৰু ভাদ মাহ বুলি মানে শৰাই চৰাই আগবঢ়াই তেনেকৈ আৰু তাৰপিছত আকৌ জন্মাষ্টমী পাইছেহি, আটাইতকৈ ভাল লগা দিন সেইটো, সেই দিনটো আছেই। আৰু সেই প্ৰসাদ থাকিলেও কালি ৰাতিলৈ মই দাইলকে বনাই দিওঁ, ভাল লাগে খাবলৈ। এতিয়া খাই আছোঁ।
এতিয়া গাখীৰৱালা আহিছে চাগে ৰ'ব দেই এয়া দেই হয় গাখীৰ চব পৰি যাব খাবলৈ শান্তি নাই দেখিছে এতিয়া ইয়াতে থাকক চাহ অকণ খাই লওঁ তাৰপিছত গৰম কৰিবলৈ আৰু এতিয়া মই দুপৰীয়াৰ ভাতকেইটা বনাই আছোঁ এফালে দাইল বনাই আছোঁ তাৰপিছত ভেন্দি অকণমান ভাজিছোঁ আৰু আজি দাইলতে কচুটেপু দিছোঁ কচুটেপু ওলাইছে যে আৰু এতিয়া খাবলৈ খুব ভাল লাগে দাইলত দিলে এয়া দিছোঁ আজি একেবাৰে চিম্পল দেই সুদা ভাত একেবাৰে দেখিছে নিৰামিষ দাইল আৰু ভেন্দি ভাজি মানে আজি যিহেতু মাধৱদেৱৰ তিথি গতিকেলৈ এনেও মাছ মাংস আমি নাখাওঁৱেই আৰু সকলোৱে নাখায় মাংস তিথিৰ দিনা নহয় জানো সেয়ে এতিয়া নিৰামিষেই খাম আৰু কি হ'ল জানেনে মই মানে ভিডিঅ'টো এডিট কৰোঁতে মানে ভাজিৰ গেছটো কমাই ল'বলৈ পাহৰিলোঁ একদম চৰচৰণি ইমানেই শুনিলোঁ মোৰ মাতটো লুকাই থাকিলে সেইকাৰণে মই মানে মিউট কৰি ভইচ অভাৰ কৰি দিছোঁ দেই ছোৱালীজনী স্কুললৈ গ'লে ইমান মুখখন খালী খালী লাগে নহয় বৰ অশান্তি পাই থাকোঁ মানে তো আজি যে ইমান ৰ'দ দিছে নহয় পূৰা চোকা মানে ৰ'দ গৰম মানে বহুত পেলাইছে আৰু মই জানেনে মানে নামঘৰলৈ যাবই পৰা নাই বোলো গুৰুজনাৰ তিথিৰ কাৰণে বোলো চাকি গছ দিমগৈ নামঘৰলৈ মানে আজিকালি সোমাব নোৱাৰা হ'লোঁ মানে সময় নোপোৱা হ'লোঁ ৰাতিপুৱা ছোৱালী স্কুল থাকিলে মানে বৰ দিগদাৰ হয় আৰু নামঘৰলৈ ৰাতিপুৱা গৈ বেছিকৈ ভাল লাগে গা চা ধুয়ে চিধা মানে চাহ তাহ নোখোৱাকৈ মানে গা পা ধুয়ে যাবলৈ পাব লাগে তেতিয়া ভাল লাগে আৰু নামঘৰলৈ সেইকাৰণে মানে যোৱা হোৱাই নাই আৰু আজি মানে গুৰুজনাৰ তিথি বুলিও মানে মই চাকি গছ দিবলৈকে যাব পৰা নাই ৰাতিপুৱা শুই উঠাৰ পৰা মানে পাকঘৰলৈ লাগি আছোঁ এইটো কি কৰি আছে যে ছোৱালী পঠিয়াই লৈ বোলো যাম এবাৰ চাকি এগছ দি থৈ আহিম নাই মানে নামঘৰটো যাব পৰা নাই দিবলৈ সেইকাৰণে ভাবিছোঁ বোলো পিছবেলাই দিম নেকি চাকি গছ এতিয়া চব কাম বন কৰি বোলো আকৌ গা পা ধুই মেলি আৰু পিছবেলা চাকি গছ দি থৈ আহিম বুলিয়ে ভাবিছোঁ এতিয়া 5টা বাজি গৈছে আৰু মানে ভাত পানী খাই অকণমান বিচনাত পৰি দিলোঁ ইমান ভাগৰ লাগিলে আৰু আমাৰ মা মানে আহিছেহে অলপ দেৰি আগত তেওঁ মানে নামঘৰলৈ গ'ল আজি গোটেই দিনটো ৰাতিপুৱাই গ'ল দেই 5:30 11মান বজাতে গ'ল তাৰপিছত এতিয়া অলপ আগত আহিছে এতিয়া আহি ভাত পানী খাই মেলি মুখ হাত ধুইছে মানে নামঘৰত দেৰি হয় আৰু বহুত মানুহ হৈ যায় যে ৰাজহুৱা নামঘৰত বহুত দেৰি হৈ যায় আৰু এনেকৈ আমাৰ মানে নামঘৰত আমাৰ ঘৰৰ নামঘৰত প্ৰত্যেকবাৰে পতা হয় দেই কিন্তু এইবাৰ নাপাতিলে মায়ে ক'লে যে এইবাৰ বোলে নাপাতোঁ ৰাজহুৱা মানে ঘৰত পাতিলে ৰাজহুৱা নামঘৰলৈ যাবলৈ একেবাৰে মায়ে নোৱাৰে মানে সেইকাৰণে এইবাৰ বোলে মই ৰাজহুৱা নামঘৰলৈ যাম ঘৰত বোলে নাপাতোঁ সেই ৰাতিপুৱাই তেওঁ গা পা ধুই মেলি চাকি বন্তি দি থৈ ৰাজহুৱা নামঘৰলৈ গুচি গ'ল আৰু এতিয়া অলপ আগত আহিছেহে আৰু ময়ো সেয়া মানে কাম বন কৰি পেলাই ইমান ভাগৰ লাগিলে ভাত পানী অকণমান বিচনাত পৰি দিছোঁ টোপনিয়ে গৈছিলোঁগৈ আৰু উঠি পিনে চিধা কাপোৰখিনি আনিলোঁ এতিয়া ঘৰ সাৰিলোঁ সাৰি পিনে অকণমান ভিডিঅ' কৰোঁ আকৌ পাহৰিয়ে যাওঁ মানে এতিয়া আকৌ ময়ো নামঘৰলৈ যাম চাকি দিবলৈ এতিয়া গা পাবিলাক ধুই লওঁগৈ আৰু আমাৰ ছোৱালী এইবিলাক কি কৰি আছে আকৌ দেই মানে চাবোন এডোখৰ আছিলে এডোখৰ ইয়াত গম পোৱা নাই পানী লাগিলে গোটেই ফেন হৈ যাব গোটেই কাটি মেলি আছে মই মনে কৰা নাই মানে চিধা মানে কাপোৰখিনি হেৰি কৰিছোঁ তাই মানে এইবিলাক এক্সপায়াৰ চাবোন বেবী চব এটা আছিলে তাই এইটোকে হেৰি আছে কাটি মেলি যাওঁ এতিয়া গাটো ধুই লওঁগৈ তাৰপিছত ঘৰৰ নামঘৰতে চাকি গছ দি লওঁগৈ Namah Shivaya.
নামঘৰৰ পৰা আহিলোঁ, কাপোৰকেইটা চেঞ্জ কৰি লগালগ পাকঘৰলৈ আহিছোঁ আকৌ। মানে চাহ খাবলৈ হৈ গ'ল। এইফালে গাখীৰ অকণমান আছিলে গৰম কৰি লৈছোঁ চাহ বনাবলৈ, আৰু এইফালে পানী গৰম কৰিছোঁ তেতিয়া হাগিছ খাই, আৰু এইফালে চাহ বনাব এতিয়া। আজি বহুত দিনৰ মূৰত মানে গ'লোঁ, ঘৰতে আছে যদিও মানে চাকি পাতি দিবলৈ সময় নোহোৱা হৈছে এইকেইদিন, মানে আজি দিলোঁগৈ মাধৱদেৱৰ তিথি বুলি। আৰু এতিয়া চাহ খাই বাকী খাই লওঁ দেই, টিউশ্যনো আহিব হ'ব দিনত। কি কৰিছে এইবোৰ? ইমান গৰম, পাকঘৰৰ পৰা একদম লৰালৰিকৈ ওলাই আহিছোঁ। এইফালে একদম ফেনৰ তলত মানে ৰৈ দিছোঁ। আমাৰ ড্ৰয়িংটো বহুত ঠাণ্ডা তাৰমানে। এতিয়া এয়া 10:10 হ'ল। আজি ভাত বনোৱা অকণমান টাইম দেৰি হ'ল, আৰু মানে আনকালে 9টা বজাত যাম ভাত বনাবলৈ, আজি একদম 9:30মান বজাত গৈছোঁ। ইমান গৰম মানে বিচনাত পৰি দিলোঁ যে এলাহ লাগি গ'ল উঠি যাবলৈ পাকঘৰলৈ। আৰু সেয়া খানাটো হ'লেই আৰু ৰাতিৰ সাঁজটো। আৰু এইফালে আমাৰ ছোৱালী আজি শুইয়ে দিলে, তাই ভাত পানী নাখালে আৰু এতিয়া টোপনি মানে মোবাইল চাই চাই টোপনি গুচি গ'লগৈ। মই এতিয়া পাকঘৰৰ পৰা আহিয়ে দেখিছোঁ পূৰা শুই গ'ল আৰু তাই মানে কি পিছবেলা কিবা কিবি খাই দিলে মানে ৰাতি ভাত একদম নাখায়, যিমান মানে খাবলৈ ক'লেও নাখায় মানে তেনেকুৱা। আৰু এই কিবা চানাৱালাৰ পৰা পাপৰি চাট কিবা কিবি খাই দিলে, তাৰপৰা দেউতাকো আনিলে বা আলু চপ চালু চপ অকল সেইবিলাকে খাই থাকে তাৰমানে। এতিয়া শুই দিলে আৰু ময়ো পাকঘৰত লাগি আছোঁ। এতিয়া ৰুটিকেইটা বনাবলৈ আছে, বাকী হ'ল। দেখাম বাৰু বোলক আজি কি বনাইছোঁ। আৰু আজি ৰাতিৰ খানাটো একদম পাল মাৰি থৈ দিলোঁ দেই। এইফালে খিচিৰিকৈ বনাই দিলোঁ, মায়ে আকৌ যে নামঘৰৰ পৰা প্ৰসাদ লৈ আহিলে কিনো কৰিম বোলো, খিচিৰিকৈ বনাই দিলোঁ। আৰু তাৰপিছত যিহেতু এতিয়া তিথিৰ সময় পাৰ হৈ গ'ল, সেইকাৰণে ডিম আমলেট কৰিলোঁ। আৰু এতিয়া এইফালে ৰুটি বনাই আছোঁ, বাকী আছেগৈ আৰু এইফালে খিচিৰি হ'ল আৰু ৰুটি 2টা বনাবলৈ আছে, তাকে এতিয়া বনাই আছোঁ। এইকেইটা হ'লে আৰু মোৰ ৰাতিৰ খানাটো হৈ যাব। ইমান গৰম লাগিছে, মানে পাকঘৰৰ পৰা কেনেকৈ ওলাও লাগি আছে। তাকে ময়ো আজি ভিডিঅ'টো সামৰি দিওঁ। গোটেই দিনটো মানে মাজে সময়ে দেখাবলৈ চেষ্টা কৰিলোঁ অকণকৈ, কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ দেই, বাই, গুড নাইট।